কৈছে যে সাক্ষাৎ জয় জয় কৃষ্ণ বুলি মাতিলন্ত গীতাঞ্জলি আদি মোৰ জন্মৰ সম্ভৱ তিৰুমূৰ মহাভাগ চিন্তিও নপাৱে লাগত ব্ৰহ্মা আদি পূজা কৰে যাক দেৱতাই পূজা কৰে সেইজনক মই আজি সাক্ষাৎ দেখা পালো বুলি বেদনিধিয়ে উপলব্ধি কৰিছে। ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ বিপ্ৰ যেন পূজিলা আমাক, যে আজি তেওঁ নিজে এজন দাস হিচাপে মোক মানে পূজা সেৱা কৰিছে, এইটো মোৰ কাৰণে আজি পৰম ভাগ্য। এই উপলব্ধিটো আমাক লাগিব। কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী কৃষ্ণ দেৱ ক্ষুদ্ৰ দেৱতাক কৰে সেই যিজন দেৱতাই তাৰমানে কি কৰে যিজনে কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী ক্ষুদ্ৰ দেৱতাক কৰে সেই যিজনে ভকতক ভগৱন্তই ভকতক ভাল পায়, মানে তেওঁৰ কাৰণে কোনো উচ্চ নিচ আপোন পৰ নাই, তেওঁ সকলোকে একে সমদৃষ্টিৰে চায়, গতিকে ভকতক বেছি ভাল পায়। সেইকাৰণে প্ৰথম আপুনি ভ আখৰৰ তথ্যটো কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব লাগিব। পুৱা গধূলি যাতে আমি ভগৱন্তক যাতে সেৱা পূজা কৰোঁ, প্ৰতিজন সদস্যই যাতে গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এডাল ল'ব পাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে চকু দিব লাগিব। শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম। ক আখৰটোৱে কৈছে যে আমাৰ আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, কৰ নাই, চুত নাই, গড় নাই। এইবোৰ দেহৰ ধৰ্মহে, মনত ৰাখিব দেই। দেহৰে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, কৰ আছে, চুত আছে, গড় আছে। আমি দেহৰ ধৰ্ম এৰি আত্মা ধৰ্ম বোলে তেতিয়া ভকত হ'ব দেই। ক আখৰে কৈছে আত্মাৰ দৃষ্টিত আমি সকলো সমান, আত্মাৰ কোনো পাৰ্থক্য নাই। আত্মা কেনেকৈ আছে আমাৰ দেহ জগতত? ঋগ্বেদত কৈছে কে সাগ্ৰ শত ভাগস্য শতাংশ সাদিশত মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিচিতন। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া ঋগ্বেদত দোহাই দি ক'ব লাগিব যে চুলিৰ আগ এটা 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটো সিমান, কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহটো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰবোৰ আছে, আত্মাৰ নাই। এই আত্মৰ দৰ্শনটো যিদিনা আপোনাৰ হৃদিস্থিত হ'ব, সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব। আৰু এই আত্মা দৃষ্টি কথাটো যি আধ্যাত্মিক কথাটো বুজি পাব। যিখন ঘৰৰ শাহুৱেকে ক আখৰত তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰত তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত আৰু কোনোদিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। কিন্তু এই কথাটো নজনাৰ কাৰণে আজি আমাৰ বহুত গৃহস্থী ঘৰত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, তেওঁকো আমুকৰ জীয়েক বুলি ভাবে। সেইকাৰণে বোৱাৰী মনত দুখ পোৱাকে কথা ক'ব পাৰে। আৰু বহুত বোৱাৰীয়ে ক আখৰ তত্ত্ব নুবুজাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে, আমুকৰ মাক বুলি ভাবে। সেইকাৰণে শাহুৱেকৰ মনত দুখ পোৱাকৈ কথা ক'ব পাৰে। আমাৰ বহুত শাহু বোৱাৰীয়ে কেতিয়াবা শাহুৱেকে বোৱাৰীয়েকক অন্তৰত আঘাত দি পেলাই লগৰজনীক কয়গৈ, বুজিছা আজি মই বোৱাৰীক একদম ঠিকছে দি দিছো, ধাৰলৈকে ভেজাই দিছো, হয় নাই? কেতিয়াবা আকৌ বোৱাৰীয়েও তেনেকে শাহুৱেকক আঘাত দি পেলাই লগৰজনীক কয়গৈ, মই আজি শাহুক একদম ঠিকছে দি দিছো, ধাৰলৈকে ভেজাই দিছো। ভগৱন্তই কৈছে কাক দিছা? চবতে দেখোন ময়ে আছো, বোৱাৰীৰ দেহতো ময়ে আছো, শাহুৰ দেহতো ময়ে আছো। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, সেইটো নহ'ব। ভাগৱত শুনি এই স্বভাৱ এৰিবা। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি তিনিটা লেয়াৰত ধুই থাকিব লাগিব। দেহ ধৰ্ম লোৱা মানে মায়া ধৰ্ম লোৱা। দেহটো আজি আছে কাইলৈ নাই, মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে, আজি আছে কাইলৈ নাই। স্বামী আজি আছে কাইলৈ নাই, ভাৰ্যা আজি আছে কাইলৈ নাই, পুত্ৰ আজি আছে কাইলৈ নাই। গতিকে আজি আছে কালিলৈ নাইকিয়া মায়া ধৰ্ম লৈ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। গতিকে ক আখৰ তত্ত্ব আমি সকলোকে বুজাই দিবই লাগিব। ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে। কিয় আছে? দৃষ্টি ভাৱনা দৃষ্টি ভগৱতীতা দৃষ্টি। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিব কাৰণে আছে। এতিয়া আমাৰ মানুহে এই ভাগৱত নুশুনাৰ কাৰণে নুবুজাৰ কাৰণে গুৰুজনে লিখি থৈ গৈছে, সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুত মানুহে ভগৱানক হৃদয়ত নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছে। কিন্তু হৃদয়ত কোনে বিচাৰে?
আমাক ভাগৱতে কৈছে তুমি কি কেৱলে সঁচা মিছা কবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ ভগৱানৰ হৃদয়তে আছে। কিয় কাৰণে আছে? আপোনাৰ দুখ বেদনাৰ পৰা মুক্ত কৰিবৰ কাৰণে আছে। কিন্তু আজি আমি ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আমি সমস্যাত পৰিলে আমি হতাশ হৈ যাওঁ, মানে আমি কেতিয়াবা ভাগি পৰো। কিন্তু আমাৰ ভাগৱতে কৈছে সমস্যা আন্ধাৰে পোহৰে যেনেকৈ দিনটো সুখে দুখে জীৱনটো, দুখক অতিক্ৰম কৰি সুখত প্ৰতিষ্ঠা কৰে জীৱনৰ সাৰ্থকতা। গতিকে ভগৱন্তৰ হৃদয়তে আছে, তেওঁক জনাবা তোমাৰ কি সমস্যা হৈছে। ভগৱন্তই কৈছে মই যদিও অদৃশ্য, মই যদিও নিৰাকাৰ, মই যদিও নিৰ্গুণ, মই যদিও অব্যক্ত, মই তোমাৰ হৃদয়তে আছো, তুমি মোৰ নাম ল'লে মই ব্যক্ত হৈ যাম। অব্যক্ত ঈশ্বৰ হৰি জাত কৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্ত জনে ললে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপুনি কি সমস্যা কৰিছে, কি বিপদ কৰিছে, কি লাগে আপুনি তেওঁক জনাব একান্ত মনে, আপোনাৰ হৃদয়তে কৈ দিব। তাৰ ওচৰলৈ গ'লে সমস্যাটো সমাধান হয়, অথবা প্ৰতিনিধি পঠাই দিব। যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে, পৰীক্ষিতৰ ওচৰলৈ শুকক পঠাইছে, আপুনি ভকত হওক আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব ভগৱানে। আপুনি তিনিটা আখৰৰ গুণ আয়ত্ব কৰি লওক, আপুনি কোনোদিন বিপদত পৰিব নোৱাৰে। এয়া বেদৰ মত, ভাগৱতৰ মত। বেদ মানে ভাগৱত ভগৱানৰ মুখৰ বাণী। যাক বেদ কহে কিন্তু ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো হুইয়া আছে যা ভগৱানৰ মুখৰ পৰা যিটো বাণী ওলাইছে সেইটোৱে বেদ। ভাগৱন্তই মানে পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছে, ব্ৰহ্মাই 6 শ্লোক নাৰদক ক'লে, নাৰদে 8 শ্লোক ব্যাসক, ব্যাসে 10 শ্লোক শুকক, শুকে 12 শ্লোক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি চিপাহীগাঁও নামঘৰত পঢ়ি শুনি আছো। গুৰুজনে আহ্বান জনাইছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ভাগৱত শুনিবলৈ যিসকল আহিছে ভাগ্যৱান বুলি কৈছে। আৰু কি বুলি কৈছে? ৰস বিভাগনত চতুৰ টেঙৰ মানুহবিলাকে আহিছে। ৰস বিভাগত চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা। আমি ভাগৱত শুনিলে সমস্ত সমস্যাৰ পৰা আমি মুক্ত হ'ব পাৰিম। ভাগৱতে সকলো সমস্যাৰ সমাধানৰ পথ আমাক ভাগৱতৰ মাজতে দি আছে। গতিকে ভাগৱত নুশুনা মানুহে কেতিয়াও তেওঁ পুথিগত দিশটোৱে সমস্যা সমাধানত সহায় কৰিব নোৱাৰিব, পাৰ্থিৱ ধন সম্পত্তিয়ে নোৱাৰিব, যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নলয়। আনৰ যত হবে মিছা ভক্তিৰ অভাৱে, ভক্তি বিনা আমাক শান্তি দিয়া বিকল্প নাই। এই তথ্য আমাক দিছে মানে অৰ্জুনে, কিন্তু তাতেই ক্ষান্ত থকা নাই। অৰ্জুনে কৈছে, অৰ্জুনে বুলন্ত প্ৰভু শুনা অভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে 3টা আখৰৰ বাদেই আৰু প্ৰয়োজনীয় কি কি গুণ থাকিব লাগে ভকতৰ গাত মোক কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় ভকতৰ জীৱা গুণ থাকিবে লাগয়। ভকতৰ গাত আৰু কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এই পঞ্চতত্ব ভকতৰ আশ্ৰয় নিয়ম। এই 5টা সদ্গুণ থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই 5টা সদ্গুণ আমাৰ গাত থাকিব লাগিব। পঞ্চতত্ব যিজনে কৰিব প্ৰকাশ সেহিকে জানিব ধৰ্ম নামতো বিশ্বাস। এই 5টা তত্ত্ব থকা সকলেহে ধৰ্ম কি বস্তু, নামৰ মহিমা কি বুজি পাব, আনে বুজি নাপায়। গতিকে কৈছে নেৰিবে ধনে ধানে মানে কাকপতি নাপাইবে উদ্ধাৰ সুখী যাইবে অধুগতি। আমি যদি ভাগৱতৰ এই কথা নাজানি আমি কেৱল ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগ এইবিলাকৰ মান সন্মানৰ ওপৰতে যদি আমি জীৱনটো আগুৱাই নিওঁ তেতিয়া আমাৰ জীৱনটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। যিবোৰ লগত দিব নোৱাৰে ধন সম্পত্তিৰ কাৰণে যদি আমি গৈ থাকো, মাধৱদেৱে কৈছে হৰি কি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে।
আমি বৈদিশ্যমান জগতখনত যিবিলাক চকুৰে দেখিছো কাণেৰে শুনিছো চব আজি আছে কাইলৈ নাই, চব মিছা। কিন্তু আমি কি কৰিছো? যিটো মিছা তাক আশা কৰি ৰাম 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 ও দুৰাচাৰ মন মোৰ কেন অজ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে আমাৰ সমাজত এতিয়া দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধনৰ পিছত দৌৰি আছে। মান সন্মান ধন ঐশ্বৰ্য সম্পত্তি পিছত দৌৰি আছে। যদি আমি জীৱনটো যদি অকল লগত নিব নোৱাৰা ধনৰ প্ৰতি গৈ থাকো, আমাৰ জীৱনটোৰ অৱস্থা কি হ'ব? আমাৰ বেদত কৈছে ধায়ত বিষয়ং পুঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাৎ ভবতি সম্মোহ সম্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভংসাৎ বুদ্ধিনাশং বুদ্ধিনাশাৎ প্রমেশ্যতি। গতিকে আমি লগত নিব নোৱাৰা ধন সম্পত্তি বাসনাত যদি গৈ থাকো, বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। আমি 84 নৰক অতিবাহিত কৰি মানুহ জন্ম পাইছো। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো। নৱলক্ষণ জগত, 9 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছো। নৱলক্ষণ কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মানে উভচৰ প্ৰাণী কাছৰ জন্ম পাইছো। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছো। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো। 17 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছো। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্মধাৰণ কৰিছো। এই 84 তুমি অতিবাহিত তথৌ মনুষ্যক প্ৰাপ্য তথা কৰ্মাণি সাধে। তাৰ পিছতে সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পাইছো। যে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালে আজিৰ দৰে যদি আমি ভাগৱতৰ কাষলৈ আহো, আমাৰ জীৱই পৰম গতি পাব। যদি নাহো ঘূৰি থাকিব লাগিব। মনত ৰাখিব দেই, মানে শিক্ষা বিদ্যা ঐশ্বৰ্যই আমাৰ জীৱক গতি দিব নোৱাৰে। গতিকে ভক্তি বিনা এইবোৰ চব মিছা বুলি কৈছে। গতিকে আমি উঠি অহা প্ৰজন্ম আজিৰ দৰে অনুষ্ঠানত আপোনালোকে মানে হাজৰিকা পৰিয়ালৰ দৰে আজি যাওঁতে প্ৰত্যেকেই মনতে ভাবি যাব দেই, যে ময়ো ল'ৰা ছোৱালীক এটা জন্মদিন ভাগৱত একাধ্যায় পাঠ কৰি মানে মই উদযাপন কৰিম। পশ্চিমীয়া সংস্কৃতিত যদি কোনোবাই পাতি আছে, আজিৰ পৰা এৰিবলৈ যত্ন কৰিব দেই। পশ্চিমীয়া সংস্কৃতি কোনটো? বেলুন ফুলাই, কেক বনাই, ল'ৰাটোৰ নাম বা ছোৱালীজনীৰ নাম তাতে লিখি, জ্বলা বমডাল ফু মাৰি কটাৰীয়ে কাটি আকৌ কাটি খাবলৈ দিয়া যিটো অপসংস্কৃতি, সেইটো আপোনালোকে এৰিবলৈ যত্ন কৰক। মৰা মানুহক শ্ৰদ্ধাঞ্জলি জনালেও আমি চাকি ধূপ বন্তি জ্বলাই লওঁ, কিন্তু জীয়া মানুহৰ ল'ৰা ছোৱালীক এটা জন্মদিন পাতিলে আকৌ জ্বলা বমডাল ফু মাৰি নুমাই লওঁ, আৰু তেওঁৰ নামত লিখা কেক তেওঁলোকে কাটি আকৌ খাবলৈ দিওঁ। এইবিলাক এৰিব লাগিব দেই। শংকৰদেৱে কৈছে জন্মদিন পাতা, মৃত্যুৰ দিনহে পাতিব নোৱাৰে, কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু সংস্কাৰ আছে। আমি যদি ভাগৱত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত যদি নিজাববীয়াকৈ পঢ়িব শুনিব পাৰো, তেতিয়াহ'লে আমাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথা, এইটো কেৱল মাত্ৰ বিশ্বাসে ল'ব লাগিব দেই। বিশ্বাসে বাক্যাংশ তৰ্কে বহু দূৰ। আপুনি যদি যুক্তি তৰ্কলৈ আহে, আপোনাৰ মানে ভগৱান বহুত দূৰলৈ আহি যায়। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধি বস্তু। উপলব্ধিয়ে সংস্কাৰ নাই। মনত ৰাখিব দেই, আপোনালোকক প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা প্ৰতিভা দিছে, কিন্তু আপোনালোকৰ প্ৰতিভাটোক আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দাৰ্শনিকৰ মতে, আৰু মানে বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা আপুনি দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব, আৰু দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মটি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আপোনাক দিয়া প্ৰতিভাৱে আপোনাক বচাব। যদি আপুনি প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানে, আমাৰ অৰ্জুনক কৈছে শুনা ধনঞ্জয়, ধন নহলে কাৰ্যনীতি জয়। তোমাক ধনটো মই সৎ কাম কৰিবৰ কাৰণে দিছো, জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছো,
আৰু মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা তোমাৰ ধনেই মৃত্যুৰ কাৰণ হৈ যাব পাৰে। গতিকে আমি কেনেকৈ ধন উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ কোন কামত ব্যৱহাৰ কৰিব লাগে ভাগৱতে কৈছে, ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয়, এই বিত্তে ভগৱন্তক পুঁজিকে লাগে। আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে ঈশ্বৰ সেৱা কৰিব লাগে। মানে অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি আজিৰ দৰে ঈশ্বৰৰ সেৱা কৰ্মত লগাব পৰা নাই, আমাৰ ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধনধান আৰ্জালক মানে কৃষ্ণে এৰে যদি কাকো খাইবে আনে। আপুনি বহুত টকা পইচা ব্যৱসায় বাণিজ্য চাকৰি কৰি সংগ্ৰহ কৰি বেংকত ফিক্স ডিপজিট কৰি থব পাৰিব, কিন্তু যিদিনাখন আমাৰ দেশৰ পৰা আত্মা ওলাই যাব আপোনাৰ ফিক্স ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উপযোগনাত কিছু ব্যয় কৰিব হৰিৰ সেৱা। তুমি জীয়াই থাকোতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে। আজিৰ দৰে ঈশ্বৰ কামত কিবা এটা অংশ আপুনি একদম খুশি মনে ব্যৱহাৰ কৰিব। কি হতে তেবেকে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ অৰ্থে। আজি হাজৰিকা পৰিয়ালৰ 4 দিনীয়া কাৰ্যসূচী সমাপন কৰি যথেষ্ট পইচা খৰচ হৈছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানে কৈছে মোৰ কামত এগুণ লগালে এক গুণ লগাইলে অনন্ত গুণ হয়। নাজানি মূল্যভাৱে ধন সঞ্চিত হয়। এই কথাটো নজনাবিলাকে মোৰ কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয় জানা? কি শাকত নাখায় লোন পিটিকাত যায় কিনি। যি মানুহে সৎ কামত পইচা ব্যৱহাৰ নকৰে তাক বেয়া কামত ভগৱানে পইচা খৰচ কৰে। এই কথা ভাগৱততে উল্লেখ কৰি গৈছে। ধন সঞ্চিত যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে থাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থাকি আপুনি ভগৱানৰ কামত যদি ব্যৱহাৰ কৰা নাই, আপুনি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক আপোনাক শাস্তি দিব বুলি ভগৱানে ভাগৱতত উল্লেখ কৰি গৈছে। কেনেকৈ? নহি চুৰে নেই নহি অগ্নিয়ে হয়, নহি দণ্ড বন্ধ বিয়া ৰাজাই লয়। আপোনাৰ ধনটো হয় চুৰ ডকাই উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় জুয়ে পৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সীমান্তটো ৰেহাই নিদিয়ে। ধন ঘূৰি পাছে কান্দে ৰাও কান্দি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ভগৱানে দিয়া পইচা থাকি যদি ভগৱানৰ কামত ব্যৱহাৰ নকৰে, তেওঁ ভৱিষ্যত পিছৰ জন্মত ভিক্ষাৰী কৰি পঠাই দিব। আৰু ভগৱানৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ী মটৰ ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এয়া ভাগৱত দৰ্শন। গতিকে ভগৱানে দিয়া অৰ্থ থাকি যাতে আমি ব্যৱহাৰ কৰিব নজনাৰ কাৰণে যাতে পৰজন্মত যাতে আমি ভিক্ষাৰী হ'বলগীয়া নহয়, তাৰ কাৰণে ভাগৱত শুনি সজাগ হ'ব লাগিব। এই তথ্য আমাক দিছে। গতিকে প্ৰতিটো প্ৰতিভাই দাৰ্শনিক পণ্ডিতে কৈছে সিস্টেমেটিক নলেজ ইজ সায়েন্স, ৰিয়েলাইজ সায়েন্স ইজ ফিলসফি, ৰিয়েলাইজ ফিলসফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট সেন্স অফ ফিলসফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু দ্বিতীয় দৰ্শন পৃথিৱীত নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতে কো দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকায়, এই মতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। এই প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, এমএলএ মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ চিপাহী গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আপোনালোকে কৃষ্ণক সন্তুষ্ট ৰাখক, যিজনৰ অতি বিদিত তুষ্ট হ'ব দিও, জানিবা কিজনৰ পিতৃ একক কৃষ্ণ দেৱ। কৃষ্ণ যদি সন্তুষ্ট হয় তেওঁৰ আজ্ঞাবাহী 33 কোটি দেৱতা আপোনালোকে সন্তুষ্ট হ'ব। যিটো জনে যাই হৰি নাম সেবি পাছত পুৰে যত দেৱ দেৱী, যতে কো তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাপ সমস্ত হয়। আপুনি যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাবলৈ ল'ৰা ছোৱালীক পৰামৰ্শ দিব, আপুনি নিজেও ঈশ্বৰৰ নাম লৈ যাব। যিটো জনে ঈশ্বৰৰ নাম লৈ যায়
তাৰ পিছে পিছে ভগৱন্ত যায় আৰু ভগৱন্ত য'ত যাব এই 33 কোটি আজ্ঞাবাহী দেৱতা তালৈকে যাব আৰু এইজনক দেখি যদি কোনোবাই কৃষ্ণ ভাবজন গৈছে আইগৰাকী গৈছে বুলি ক'ব পাৰে বিষ্ণু বৈষ্ণৱক দেখি ঘৰৈ নমস্কাৰ ঘৰৈ কোটি জনমৰ পাতক তাহাৰ ইমান মহিমা আছে মনত ৰাখিব দেই আমাৰ ভাৱনাবিলাক কাছৰ সদৃশ হ'ব লাগে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে যেহেন কচ্ছপে তৰে ডিম্ব বালি জল মাজে পোকা লয় সেইমতে সন্দে বিষয়তে থাকি সদায় মুখ চিন্তয় সন্দ মহন্ত ভক্ত বৈষ্ণৱ সাধু পাঁচজনৰ ভিতৰত এজন হ'বলৈ যত্ন কৰক দেই আপোনালোকে ভাগৱত কীৰ্তন শুনি মানে ধৰ্ম আলোচনা সভালৈ আহি আপুনি পাঁচজনৰ ভিতৰত গুণগতভাৱে এজন হ'বলৈ শিকক সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গতিকে আপোনাক এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক এই ভক্তিৰ মানে স্থানৰ পৰা পদচ্যুত কৰিব নোৱাৰে যিটো কথা প্ৰহ্লাদে প্ৰমাণ কৰি থৈ গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ প্ৰভুৱে বধ কৰাৰ পিছত নৃসিংহৰ খং মাত যোৱা নাই এতিয়া দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা তেওঁ গৈ পেলাই নৃসিংহক স্তুতি কৰি কৈছে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰ' প্ৰহ্লাদ তই হেনো বৈষ্ণৱ পুত্ৰ ভেলিতা 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেৱতাৰ কথা বাদ দে অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ কায় সৰ্বান কল কৃষ্ণই কীৰ্তনা তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি দেৱতা তাৰ মাজতে গ'ল দেৱতাৰ কাৰণে চিন্তা কৰিব নালাগে তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা নোৱাৰো নিব তুমি মানে তোমাৰ পুণ্য জমা হৈ আছে তোমাৰ পুণ্য জমা হৈ আছে গতিকে তুমি ৰজা হ'বই লাগিব মনত ৰাখিব দেই আমাৰ পুণ্যৰ পাপেহে আমাৰ এই জীৱনৰ সুখ আৰু দুখবিলাক ভোগাই থাকে এই দুটা অসীম বাসনাৰ ভিতৰত এই দুটা মুখ্যতম বাসনা ই যাওঁতেও লগত লাগি যায় আহোঁতেও ওপৰফালে লাগি আহে যাওঁতে তলফালে যায় দেই আপুনি চিপাহী গাঁৱত যিমান ধন ধান টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ মানে জীৱন্ত কালত ঘটিলে যাবৰ সময়ত সব ইয়াতে এৰি লৈ যাব লাগিব কিন্তু দুটা বস্তু লৈ যাব লাগিব ভাগৱতে কৈছে দেই পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐক্য কৰি পাপ পুণ্য ধুই যাব লগত সৎ কৰি পাপ আৰু পুণ্য দুটা আপুনি লগত নিবই লাগিব গতিকে আপোনাৰ পুণ্যৰ টুকুৰা যদি বেছি হয় আপগ্ৰেড যদি পাপৰ টুকুৰা বেছি হয় ডিগ্ৰেড এই হয় উদ্ভগতি নহয় অধোগতি এই চক্ৰটোকে ঘূৰাই দিব আৰু আহোঁতে সেই দুটা ওপৰ ফালে লাগি আহিব সুখ আৰু দুখ গতিকে এই দুটা বস্তুৰ পৰা আমি ৰেহাই নাপাওঁ গতিকে পুণ্য লৈ আহিলে আপুনি য'তে থাকক চিপাহী গাঁৱতে থাকক বা পৰ্বতৰ ওপৰতে থাকক বা নদী পাৰতে থাকক আপুনি সুখ ভোগ কৰিবলৈ পাবই যদি পাপ বেছি লৈ আহিছে মহানগৰত থাকিলেও আপুনি দুখ ভুগিবই লাগিব আজি আপুনি যদি বাস্তৱত চাই মানে আমাৰ গুৱাহাটী মহানগৰীত এনেকুৱা মানুহ ফুটপাথত পৰি আছে মানে আনে খাই পেলাই দিয়া ৰুটি টুকুৰা বুটলি খোৱা আনে খাই পেলাই দিয়া চিগাৰেট টুকুৰা বুটলি খোৱা মানুহ আছে কিন্তু ক'ত আছে মানুহ মহানগৰীত আছে মনত ৰাখিব কথা এয়া হৈছে পাপ আৰু পুণ্যৰ ফলশ্ৰুতি গতিকে আমি যাতে পাপৰ টুকুৰা বেছি লৈ যাব লগা নহয় তাৰ কাৰণে আমি আজি ভাগৱত শুনিবলৈ আহিব লাগিব ভাগৱত শুনিলে আমাৰ পুণ্য হয় উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামূৰ্খ সুখ প্ৰচুৰ তেতিয়া আপুনি যেতিয়ালৈকে পাপবিলাক আঁতৰাই দিব নোৱাৰিব তেতিয়ালৈকে আপুনি সুখৰ মানে অধিকাৰী হ'ব নোৱাৰিব ভগৱানে আপোনাক সুখ দিব নোৱাৰিব পাপ কি বস্তু পাপ আপুনি দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি যেনে কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা আপুনি ভাগৱত শুনিবলৈ আহি যদি ওচৰতে ভাগৱত নুশুনি যদি গ্ৰাম্য কথা পাতি থাকে আপুনি গ্ৰাম্য কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি শুনাত অসুবিধা হৈছে এই কথা পতাজনৰ কি হ'ব পাপ আয়ো কি হ'ব এইটো কুবুদ্ধি দেই কুবুদ্ধিয়ে পালে ভাগৱত শুনিবলৈ আহিও কোনোবাই হয়তো যদি গ্ৰাম্য কথা পাতি থাকে তেওঁ কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি শুনাত অসুবিধা হৈছে কথা পতা কিজনৰ কি হৈ যাব পাপ হৈ যাব